নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেলক স্বাগতম জনাইছো মই মানসজ্যোতি মিয়া আজি ক্লাস 10 ম্যাথছৰ অনুশীলন 2.3 যেটো বহুপদ চেপ্টাৰ আমাৰ আছে তাত 7 নম্বৰ কোৱেশ্চন দুটা কোৱেশ্চন আছে সেই দুটা কোৱেশ্চন লগতে তিনটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকক দিম গতিকে পলম নকৰি ভিডিওটো আৰম্ভ কৰো মই কোৱেশ্চনটা লিখি পেলাই সময়টো নষ্ট নকৰো ডাইৰেক্ট আমি এনসাৰটো কৰি দিওঁ কাৰণ মই কৈ দিছো যে অনুশীলন 2.3 7 নম্বৰ কোৱেশ্চনটো After 1 number question to yet ki likho ase the 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদটোৰ আন এটা বহুপদ 3x plus 7 এ হৰণ কৰাত ভাগকে minus 15 পোৱা গল ভাগফল কি আমি ভাগফলটো উলিয়াব লাগে তো দিয়া আছে px equal 6x to the power 4 plus 11x cube minus 7x square minus 15x plus minus 50 तार पिছত আৰু দিথোৱা আছে কি gx দিথোৱা আছে gx কিমান দিথোৱা আছে 3x plus 7 rx দিথোৱা আছে আমাৰ কিমান minus 15 আমি কি উলিয়াব লাগে qx উলিয়াব লাগে যে আমি জানো যে এটা সূত্ৰ কি আছিল ন আমি জানো যে এটা সূত্ৰ আছিল কি সূত্ৰ আছিল যে px equal qx into gx plus rx এটা ফর্মুলা আছে এটা আমি px এর ভ্যালু কি পাইছো px এর ভ্যালু কি পাইছো 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 equal qx আমি কোৱা নাই গতিকে লিখি দিছো qx হল into gx কিমান পাইছো 3x plus 7 rx কিমান পাইছো minus 15 গতিকে প্লাস লিখিছো ব্র্যাকেটত লিখিছো minus 15 এখনকে বুজি পাইছে এতিয়া আমি কি কৰিম যে x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 আৰু এটো কি হৈছে প্লাস হৈছে না এফালে কি হ'ব মাইনাস আৰু তাৰ মাজত মাইনাস চিন থাকিবই minus 15 equal qx into 3x plus 7 মাত্ৰ আমি কোনটো লৈ আইছো এই পদটো লৈ আইছো ঠিক আছে এতিয়া ইয়াত কি হ'ব 6x to the power 4 সেমে থাকিব plus 11x cube minus 7x square minus 15x minus 50 এর মাইনাসে মাইনাসে কি হয়ে যাব প্লাস 15 হয়ে যাব equal qx into 3x plus 7 আর অ্যাপ্লাই করিছো 6x to the power 4 plus 11x cube minus 7x square minus 50x এর minus 50 আছে plus 15 কিমান হ'ব minus 50 plus 15 গলে কিমান হ'ব minus 35 equal qx আৰু এটো কি আছিল into 3x plus 7 এফালে ইনটু হৈ আছে না qx এর লগত এফালে মানে কি হৈ যাব ডিভাইড হৈ যাব গতিকে কি হৈ যাব 3x plus 7 এটা আমি কি কৰিব লাগে হৰণ কৰি দিব লাগে এতিয়া আমি কি কৰিম যে 3x plus 7 এ এই বহুপদটো হৰণ কৰিম উপৰটোক 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 এতিয়া ইয়াত আছে x ইয়াত আছে x to the power 4 গতিকে মই কি দিম x to the power 3 দিম ইয়াত আছে 3 ইয়াত আছে 6 গতিকে 2 দিম 3 2 যা 6 হল x into x cube হল কিমান হ'ব x to the power 4 এটা ইয়াত কি আছে প্লাস আছে ইয়াত আছে প্লাস প্লাসে 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 বহিব 7 2 যা 14 14 লগত কি আছে x cube গতিকে ইয়াত বহিব 14x cube হৈ গল এটো কি হৈ যাব মাইনাস এটো হৈ যাব মাইনাস এটো মাইনাস হলে কি হৈ যাব 0 হ'ব কাৰণ প্লাস 6x to the power 4 minus 6x to the power 4 কিমান হৈ যাব 0 এটো আছে প্লাস 11x cube এটো আছে minus 14x cube গতিকে 14 over 11 হলে কিমান হ'ব 33 হয় না ডাঙৰ সংখ্যাটো কি আছে মাইনাস গতিকে minus 3x cube আৰু এখিনি তেনেকৈ নামি হ'ব সেম নামি হ'ব 7x square minus 15x minus 35 এতিয়া আমি কি কৰিম ইয়াৰ আছে x cube ইয়াৰ আছে x square গতিকে কি দিম x ইয়াত কি আছে x cube ইয়াৰ আছে x গতিকে মই কি দিম x square দিম দিলু ইয়াৰ আছে 3 ইয়াত আছে 3 ঠিক আছে এটা 3 3 3 মিলি আছে হয় না
বাকি কি আছে অকল মাইনাস চিহ্ন গতিকে মাইনাস গালি দিছো কাৰণ মাইনাসে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 3 লগত 3x ৰ লগত x স্কয়াৰ দিবলৈ কি হ'ব 3x কিউব হৈ গ'ল হল তাৰ পিছত ইয়াৰ আছে প্লাস ইয়াৰ আছে মাইনাস প্লাসে মাইনাসে মাইনাস বহিলে 7 ৰ লগত x স্কয়াৰ কৰিলে কিমান হ'ব -7x স্কয়াৰ হৈ গ'ল তে এটো কি হৈ যাব প্লাস হৈ যাব এটো কি হৈ যাব প্লাস হৈ যাব হয় না -3x কিউব + 3x কিউব কিমান হৈ যাব 0 -7x স্কয়াৰ + 7x স্কয়াৰ কিমান হৈ যাব 0 থাকিল কি -15x -35 হৈ গ'ল তে ইয়াৰ আছে প্লাস ইয়াৰ আছে মাইনাস গতিকে কি হ'ব মাইনাস দিবলৈ মাইনাসে প্লাসে মাইনাস বহিলে হৈ গ'ল 3 লগত কি পূৰণ কৰিলে আমি 15 পাম 3 5 গুণ 5 পূৰণ কৰিম 5 3 15 লগত কি আছে x গতিকে 15x হৈ গ'ল মাইনাসে প্লাসে মাইনাস 7 5 গুণ কিমান 35 হৈ গ'ল কিমান থাকিল 0 এটা আমাক উলিয়াব কি কৈ আছিল উলিয়াব কৈছিলে qx গতিকে আমি qx কি পাই গলো এটাকে qx বুলি কি পাই গলো এইটো পাই গলো এইটো হৈ গল আমাৰ qx বুজি পাইছে বহুত সহজ হৈ গল এটা 7 ৰ 2 নম্বৰ অংকটো কৰো 7 ৰ 2 নম্বৰ কি আছে 7 ৰ 2 কৰো এটা বহুপদক x স্কয়াৰ - 2 ৰে ভাগ কৰাত ভাগফলৰ ভাগশেষ ক্ৰমে 2x স্কয়াৰ + 5x - 2 আৰু -x + 14 পোৱা গ'ল বহুপদটো নিৰ্ণয় কৰিব লাগে এবাৰ আমাৰ px উলিয়াব লাগে দিয়া আছে কি দি থোৱা আছে gx = x স্কয়াৰ - 2 qx দি থোৱা আছে কিমান 2x স্কয়াৰ + 5x - 2 হয় আৰু rx দি থোৱা আছে -x + 14 আমি কি উলিয়াব লাগে px উলিয়াব লাগে তে আমি জানো যে px = qx * gx + rx হৈ গ'ল px উলিয়াব লাগে তে gx qx সমান কিমান আছে 2x স্কয়াৰ এল qx সমান হয় না 2x স্কয়াৰ + 5x - 2 তাৰ লগত কি আছে gx কি আছে x স্কয়াৰ - 2 তাৰপিছত প্লাস কি আছে rx কিমান আছে -x + 14 হৈ গ'ল এটা আমি ইনটু কৰো ইনটু কেনে কৰে জানে নহয় ইয়াৰ প্ৰথম টাৰ্মটোৰ লগত দুইটা টাৰ্ম পূৰণ কৰিব লাগিব আকৌ 2 নম্বৰ টাৰ্মটোৰ লগত আকৌ দুটা আকৌ এই 3 নম্বৰ টাৰ্মটোৰ লগত গোটেই দুটা এতিয়া আমি কি কৰিম ইয়াত কি আছে 2x স্কয়াৰ আৰু ইয়াত আছে x স্কয়াৰ গতিকে কিমান হৈ যাব 2x টু দি পাৱাৰ 4 হ'ব ইয়াত 2 আছে x ৰ পাৱাৰ হয় না 4 হৈ গ'ল এতিয়া সেই 2x স্কয়াৰ ধৰে আকৌ এই -2 টো পূৰণ কৰিব লাগিব কিমান হ'ব মাইনাস প্লাসে মাইনাসে মাইনাস হ'ব হয় না 2 লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 আৰু লগত কি আছে x স্কয়াৰ 4x স্কয়াৰ হৈ গ'ল এটা আমাৰ এইটো হৈ গ'ল এটা নেক্সট টাৰ্মটো চাওক নেক্সট টাৰ্মটো কি আছে 5x ৰ লগত এটা পূৰণ কৰিম প্লাসে প্লাসে কি হ'ব প্লাস হ'ব 5 ৰ লগত 5x ৰ লগত x স্কয়াৰ কৰি কিমান হ'ব 5x কিউব হ'ব হল তাৰপিছত ইয়াৰ লগত আমি এইটো কৰিম -2 কৰিম 5x ৰ লগত -2 কৰিলে কিমান হ'ব -10x এখনকে বুজি পাইছে এতিয়া আকৌ লাষ্টৰ টাৰ্মটো কৰি -2 আছে -2 লগত x স্কয়াৰ কৰিলে কিমান হ'ব -2x স্কয়াৰ হৈ গ'ল মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব 2 দুগুণ কিমান হ'ব 4 হ'ব হল এতিয়া এইটো মই বনাই দিও ইয়াত কিমান আছে প্লাসে মাইনাসে কি হ'ব -x প্লাসে প্লাসে প্লাস 14 হ'ব হৈ গ'ল এতিয়া আমি চাম ইয়াত চাওক x টু দি পাৱাৰ 4 থকা টাৰ্ম কোনটো আছে মাত্ৰ এইটোৱে আছে বাকি বেলেগৰ ঘাত বিলাক 3 আছে 2 আছে 1 আছে এনেকা আছে হয় নহয় ইখন ধ্ৰুৱক পদ আছে গতিকে 2x টু দি পাৱাৰ 4 ইয়াত আহিলে প্ৰথমতে তাতে চাওক কিউব মাত্ৰ এটা আছে গতিকে 5x কিউব টো আগলৈ গুচি আহিলে এতিয়া স্কয়াৰ চাওক স্কয়াৰ ইয়াতো আছে আৰু ইয়াতো আছে আছে গতিকে কিমান হ'ব মাইনাস আৰু ইয়াত আছে মাইনাস ইনটু কমন লম আৰু দুইটাকে যোগ কৰিম 4 এ 2 কিমান হ'ব 6 লগত আহিব x স্কয়াৰ 6x স্কয়াৰ হৈ গ'ল তাৰ পিছত এইটো টাৰ্ম চালো এই দুটা টাৰ্ম সোৱা হৈ গ'ল থাকিল কি এইটো ইয়াত আছে -10x ইয়াত আছে -x 10 আৰু ইয়াত একো নাই মানে কি আছে x ৰ লগত মান এটা পূৰণ 10 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 11 আৰু দুটা চিহ্নৰ আগত কি আছে মাইনাস আছে গতিকে মই -টো কমন ললো 11x হৈ গ'ল এটা আছে 4 আৰু 14 দুটাকে প্লাস কৰিলে কিমান হ'ব দুটা চিহ্নৰ আগত কি আছে প্লাস প্লাস আছে গতিকে 14 প্লাস 4 কৰিলে কিমান হ'ব 18 গতিকে এইটোৱে হৈ গ'ল আমাৰ কিমান px যিটো আমাক উলিয়াব কৈছিলে বুজি পালে
The most important question হয় এটো ভালকে চাব যে x to the power 4 plus x cube minus 9x square minus 3x plus 18 বহুপদটোৰ এটা শূন্য √3 হলে ইয়াৰ বাকি কেটা শূন্য আমি নিৰ্ণয় কৰিব লাগে ঠিক আছে তে পদত্ব বহুপদটো আমাৰ কি পদত্ব বহুপদটো কি হৈছে পদত্ব বহুপদটো হৈছে কিমান যে px equal x to the power 4 plus x cube minus 9x square minus 3x plus 18 এটোৱে হয় না এতিয়া যেহেতু px ৰ শূন্য কিমান কৈছে √3 হয় না এটাকে px কিমান হৈ যাব এতিয়া x minus √3 আৰু এটা হ'ব x plus sorry minus √3 হল এটো হৈ গল ইয়াক আমি ক'ব পাৰো fx এটো লিখিব লাগিব দেই এটা চাও x minus √3 আৰু এটো হৈ যাব মাইনাস কি হ'ব প্লাস √3 হল এতিয়া এটো fx বুলি ধৰা হয় মানে হা লিখিব না ধৰা হয় fx বুলি ঠিক আছে হৈ গল এতিয়া আমি হেতু ফৰ্মুলা পাই গলো কোনটো ফৰ্মুলা পাই গলো মই এফালে লিখি দিছো সাইডত কোনটো ফৰ্মুলা পালো যে a - b a + b এর ফর্মুলাটো কি আছিল যে a² - b² a² মানে কিমান x² b² মানে কিমান -√3 হোল স্কয়ার কিমান পাই গলো x² - 3 এটা বস্তুটো চাকচোন 6 নম্বৰ 2 নম্বৰ কোৱেশ্চনটো কি আছিল সেম আছিল নাই আছিল গতিকে এটো 6 নম্বৰ 2 নম্বৰ কোৱেশ্চনটো যেটো 6 2 টো আছিল হেতু কোৱেশ্চন খালি তাত আমাক কি দিছিলে √3 দিছিলে হয় না হয় আমাক কি দিছিলে √3 আৰু -√3 বুলি দিছিলে 6 2 নম্বৰ কোৱেশ্চনটো হয় আৰু ইয়াত দিছে এটা শূন্য √3 বুলি এই দুটা কোৱেশ্চন সেমে হয় খালি কোৱেশ্চনটো অলপ বেলেগ কাৰে দিছে বুজি পাইছে কোৱেশ্চন বিলাক অলপ বেলেগ কাৰে দি দিব আপোনালোকে ভয় নাখাব ঠিক আছে এটা বাকিখিনি আপোনালোকে কৰিব পাৰিব আগৰ ভিডিওটো চাব 6 নম্বৰ 2 কোৱেশ্চনটো মই কৈ দিয়া আছে গতিকে ইয়াৰ পিছৰখিনি 6 2 যেনেকৈ কৰি থৈছে তেনেকৈ কৰিলে হৈ যাব বুজি পালে এটা পিছৰ কোৱেশ্চন চাওক The if two zeros of the polynomial 12x to the power 4 plus 10x cube minus 32x squared minus 25x plus 5 then x to the √5/2 and minus √5/2 then find the all other zeros jodi 12x to the power 4 plus 10x to the power 3 minus 12x 32x squared minus 25x plus 5 or দুটা শূন্য √5/2 আৰু -√5/2 হয় তেন্তে ইয়াৰ বাকি দুটা শূন্য আমি উলিয়াব লাগিব হল যেহেতু দুটা শূন্য আমাক কি দিথা আছে √5/2 আৰু এটা -√5/2 তে এটাকে পদত্ব বহুপদটোৰ এটাকে পদত্ব বহুপদটোৰ এটা উৎপাদক কি হ'ব এটা হ'ব x - √5/2 আৰু এটা হ'ব x + √5/2 তুমি পাইছো হয় না এই ফৰ্মুলা পৰি গল কি ফৰ্মুলা পৰি গল যে a - b a + b = a² - b² ফৰ্মুলা পৰি গল যে কি হ'ব এফালে কৰিছো x² - √5/2 হোল স্কয়ার ইকুয়াল কিমান হ'ব x² - 5/2 এটো আমাৰ কিতাপৰ 3 নম্বৰ কোৱেশ্চনটো নিচিনা 5/5/3 আছিল ন এটো √5/2 আছে তো এতিয়া আমি কৰিম হৰণ কৰিম কি কৰিম x² - 5/2 ৰে ঠিক আছে এতিয়া বুলি লিখি লব এতিয়া আমি হৰণ কৰিম এতিয়া চাওক ইয়াৰ আছে x² ইয়াৰ আছে x to the power 4 গৰে মই কি দিম x² ইয়াৰ আছে 12 ইয়াত 12 নাই গৰে ইয়াত মই 12 এটা দি দিম গৰে কিমান হৈ যাব x² লগত 12 x² গলে কিমান হ'ব 12 হল কিমান হ'ব 12 x to the power 4 এতিয়া আমি কি কৰিম ইয়াত আছে -5/2 এই সাইডৰ আপুনি কৰিব বুজি নাপালে -5/2 ভালকে লিখি দিছো ৰব -5/2 into 12x² কৰিব নোৱাৰিলে কৰি লব এতিয়া চাওক এই তলত আছে দুইটো এটো আছে ওপৰত হয় না কাৰণ একো নাই মানে কি থাকে এক এটা থাকে হয় না
এটা 2 ৰে 12 কৰিলে কেইবাৰ যাব 6 বাৰ হৈ গল এটা চাও ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাসে মাইনাস 6 লগত 5 কৰিলে কিমান হ'ব 30 লগত কি আছে x স্কয়াৰ 30x স্কয়াৰ গতিকে 30x স্কয়াৰ ক'ত পাৰিব ইয়াৰ লগত পাৰিব কাৰণ x স্কয়াৰ ইয়াত আছে গতিকে ইয়াত পাতিম 30x স্কয়াৰ হৈ গল এনেকৈ কৰি লব বুজি নাপালে ঠিক আছে এতিয়া এটো হৈ যাব মাইনাস এটো হৈ যাব প্লাস হৈ গল এটো মাইনাস হৈ গলে কি হৈ যাব 0 হৈ যাব নামি আহিব এটো আৰু নামি আহিলে ওপৰ চিন কেতিয়া ফলনা ফলনি নহয় গতিকে 10x³ হৈ গল এটো হৈ গল প্লাস এটো হৈ গল মাইনাস গতিকে -30 টু প্লাস 30 গলে কিমান হ'ব -2x স্কয়াৰ হ'ব হয় নহয় এতিয়া ইয়াত আছে -25 প্লাস x হল এতিয়া ইয়াত আছে x স্কয়াৰ ইয়াত আছে x³ গতিকে আমি কি দিম x এটা দিম হল ইয়াত আছে প্লাস গতিকে প্লাস দিম ইয়াত 10 টা বেছিকে আছে গতিকে মই 10 টো দিম এতিয়া চাওক x স্কয়াৰ লগত 10x ইনটু কৰিলে কি হ'ব x স্কয়াৰ লগত 10x ইনটু কৰিলে কি হ'ব 10x³ হৈ গল মিলি গল গতিকে আমি লিখিলো 10x³ হল তাৰ পিছৰটো চাও কি আছে -5/2 ইনটু 10x আছে হয় ইয়ালে কোনা মানে 1 আছে গতিকে 2 ৰে 5 10 কাটিলে কিমান যাব 5 বাৰ এতিয়া চাওক ইয়াত আছে মাইনাস 5 5 গুণ কিমান 25 লগত কিমান আছে x পাতি দিয়ক ইয়াত বহিব -25x হৈ গল এটো কি হৈ যাব মাইনাস এটো কি হৈ যাব প্লাস মাইনাস হৈ গলে কি হৈ যাব 0 প্লাস হৈ গলে কি হৈ যাব 0 গতিকে কি থাকিল 2x² প্লাস 5 থাকিল কি থাকিল 2x² প্লাস 5 এটা চাও ইয়াতো x² আছে ইয়াতো x² আছে বেছি কি হৈছে -2 বেছি গলে -2 ইয়াত দিলো হৈ গল এতিয়া ইয়াৰ লগত এটো ইনটু কৰিলে কি হৈ যাব -2x² হৈ যাব হল আৰু ইয়াত কি আছে -5/2 আছে ইনটু কি আছে 5 ইনটু কিমান আছে 2 সৰি 5 2 2 কাটা গল কিমান হৈ গল -5 থাকি গল গতিকে ইয়াত কি হৈ গল সৰি দে ইয়াত প্লাস -2 আছিল ইয়াত আছিল -2 গতিকে 2 কাটা গলে কিমান হ'ব মাইনাস প্লাস 5 হৈ গল এটো হৈ গল 0 এতিয়া আমি কি পাম আমি এটো পাই গল px ৰ ভ্যালু হয় না মই লিখি দিছো এখিনি মহাই দিও বাকিখিনি এতিয়া আমি কি পাই গলো px² যে x² - 5/2 আৰু এটা পাই গলো 12x² + 10x - 2 এটা আমি কি কৰিম ইয়াৰ লগত এটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয় নহয় 12 গুণ কিমান হ'ব 24 24 ক এটা 2 ৰে হৰণ কৰিলে কিমান হ'ব 12 হ'ব আকৌ 2 ৰে হৰণ কৰিলে কিমান হ'ব 6 হ'ব 2 ৰে হৰণ কৰিলে কিমান হ'ব 3 এটা আমি এনেকৈ বনাব পাৰিম 3 2 গুণ 6 6 গুণ 12 12 পৰা 2 গলে কিমান হ'ব 10 হ'ব কাৰণ আমি 10 বনাব লাগে হয় না এটা কিমান হৈ গল ইয়াক আমি কি এনেকৈ লিখিব পাৰিম যে x - √5/2 আৰু x + √5/2 কাৰণ আমি এটো বা কৰি আমি এটো পাইছিলো হয় নহয় তাৰ পিছত ইয়াক যদি আমি ভাঙি দিও এনেকৈ ভাঙিব পাৰো কেনেকৈ যে 12x² + 12x - 2x - 2 12 গুণ কিমান হ'ব 24 হ'ব আৰু 12 পৰা 2 গলে কিমান হ'ব 10 হ'ব মিলি আছে গতিকে এটো আমি এনেকৈ লিখিম এতিয়া এই দুটা টাৰ্মৰ পৰা আমি কি কমন লব পাৰিম প্ৰথমটো টাৰ্মৰ পৰা 12x এটা কমন লব পাৰিম 12x এটা কমন লব পাৰিম হয় নহয় 12x কমন ললে কি থাকি যাব 12 টো লৈ আহিলো এটা x লৈ আহিলো x এটা থাকি যাব হয় নহয় মাজত কি আছে প্লাস গুটে 12x টো লৈ আহিলো গতিকে কিমান থাকি গল 1 থাকি গল হল এটা ইয়াতো আছে মাইনাস ইয়াতো আছে মাইনাস গতিকে মাইনাস টো মই কমন ললো আৰু ইয়াৰ আছে 2 ইয়াৰ আছে 2 গতিকে 2 টো মই কমন ললো ইয়াত কি থাকি গল x থাকি গল আৰু ইয়াত কি থাকিব কাৰণ চাও ইয়াত যদি মই মাইনাস 2 এটা চাও মাইনাসে সরি ইয়াত তুমি প্লাস 2 কিবা মাইনাসে প্লাসে মাইনাস গতিকে মই কি কই 2 এটা কমন লৈ কি থাকি যাব ইয়াত 1 থাকি যাব বুজি পালে না ভালকে চাব কি কৰিলো যে মাইনাস চিহ্ন কমন ললো কি থাকি গল ইয়াত আছে 2 ইয়াত আছে 2 টো কমন ললো এটা কি হৈ যাব ইয়াত থাকি গল x আৰু ইয়াত থাকি গল 1 কেনেকৈ থাকিল মাইনাসে প্লাসে মাইনাস প্লাসে মাইনাস মিলি গল এটা ইয়াত আছে x - √5/2 ইয়াত হ'ব x + √5/2 হল এটা ইয়াত কি আছে ইয়াত আছে x - +1 ইয়াত আছে x + 1 গতিকে মই x + 1 টো কমন ললো কি থাকি গল 12x - 2 থাকি গল এটো 12x ইয়াত থাকিল -2 এটা আইডাৰৰ কৰক আইডাৰ x - √5/2 = 0 এটাকে x = √5/2 or x + √5/2 = 0 এটাকে x = -√5/2 হল or ইয়াত কি পাইছো x + 1 = 0 গতিকে x = -1 হল or x + 2 = 0 গতিকে x = -2 হল or x + 3 = 0 গতিকে x = -3 হল or x + 4 = 0 গতিকে x = -4 হল or x + 5 = 0 গতিকে x = -5 হল or x + 6 = 0 গতিকে x = -6 হল or x + 7 = 0 গতিকে x = -7 হল or x + 8 = 0 গতিকে x = -8 হল or x + 9 = 0 গতিকে x = -9 হল or x + 10 = 0 গতিকে x = -10 হল or x + 11 = 0 গতিকে x = -11 হল or x + 12 = 0 গতিকে x = -12 হল or x + 13 = 0 গতিকে x = -13 হল or x + 14 = 0 গতিকে x = -14 হল or x + 15 = 0 গতিকে x = -15 হল or x + 16 = 0 গতিকে x = -16 হল or x + 17 = 0 গতিকে x = -17
12x minus 2 equal 0 12x equal 2 2 ইফালে গলে কি হ'ব প্লাস হৈ যাব হয় না দেখিছে নে তাৰ পিছত মই ওপৰত কৰিছো এখন 12x minus 2 equal 0 এটাকে x equal কি হ'ব 2 by 12 টো x লগত পূৰণ হৈছে ইফালে গলে হৰণ হৈ যাব হল 2 ৰে এবাৰ গল 12 আৰু 2 ৰে 2 এবাৰ গল আৰু 2 ৰে 12 কেবাৰ যাব 6 বাৰ যাব গতিকে x ৰ ভ্যালু কিমান পাই গলো 1/6 গতিকে প্ৰদত্ত কি হ'ব শূন্য এটা গোটেইটা শূন্য কি হ'ব এটা হ'ব √5/2 লিখি লব দেই প্ৰদত্ত শূন্য এটা হৈছে এনেকে লিখিব √5/2 এটা হ'ব -√5/2 তাৰ পিছত কি হ'ব -1 আৰু এটা হ'ব 1/6 এটো হৈ গল आंसर বুজি পালে একদম লাস্ট কোৱেশ্চন বহুত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো হয় এটো কোৱেশ্চন ভালকে চাওক যদি x⁴ + 2x³ - 17x² - 4x + 30 দুটা শূন্য 3 আৰু 3 আৰু -5 হলে হয় তেন্তে বহুপদটোৰ বাকি আটাইকেইটা শূন্য নিৰ্ণয় কৰিব লাগে ঠিক আছে আগতে আমি সেম পাইছিলো হয় না আগতে আমি সেম পাইছো 3 থাকে 3 থাকে 5 থাকিলে 5 থাকে হয় না খালি কি হয় এটা থাকে প্লাস এটা থাকে মাইনাস কিন্তু এবাৰ দুইটা বেলেগ বেলেগ এটা আছে 3 এটা আছে -5 একো ডাঙৰ বস্তু নহয় ভালকে চাই লওক খালি তে দিয়া আছে কি দিয়া আছে যে দুটা শূন্য 3 আৰু -5 ঠিক আছে আগৰ দিনকে লিখিছো হয় না এতিয়া আমি পাও কি পাও যে বহুপদটো এটা উৎপাদক কি পাম এটা পাম x - 3 আৰু এটা কি পাম যে x এটো কি হৈ যাব মাইনাস আছে ইয়া হয় না আৰু ফৰ্মুলা মানে কি মাইনাসে প্লাস এটো হ'ব কি হ'ব তাক মই দেখুৱাই দিছো ইয়াত ফৰ্মুলাটো আমাৰ কি আছিল যে x - a x - b হয় না ইয়া পাই মানে এই মাইনাস ইনটু আহিলে হয় না এটো কি হৈ যাব এতিয়া x - 3 আৰু এটা হ'ব x + 5 হয় x - 3 আৰু এটা হৈ গল x + 5 এটা আমি ইনটু কৰি দিব লাগে খালি এটা ইনটু কৰি দিব লাগে ঠিক আছে মই এফালে কৰি দিছো এটা x ৰ লগত x ইনটু কৰিলে কি হ'ব x² x ৰ লগত x ইনটু কৰিলে x² হ'ল x² লগত x ৰ লগত 5 ইনটু কৰিলে কিমান হ'ব +5x কাৰণ কি হয় ইয়াৰ আগটো প্লাস ইয়াৰ আগটো প্লাস হৈ গল প্ৰথমটো হৈ গল এটা সেকেন্ডটো চাওক -3 লগত x ইনটু কৰিলে কিমান হ'ব -3x হৈ গল -3 লগত 5 ইনটু কৰিলে কি হ'ব 5 3 = 15 -15 হ'ব হয় না এতিয়া x² প্লাস এটা 5x এটা 3x 5 / 3 গলে কিমান হ'ব 2x আৰু এফালে কিমান আছে 15 এটা হৰণ কৰিলে হ'ল আৰু আমি কিহে হৰণ কৰিব লাগে এইটো হৰণ কৰিব লাগে কি হৰণ কৰিব লাগে যে x² + 2x - 15 আমি কি কৰিব লাগে হৰণ কৰি দিব লাগে হৈ গল आंसर ওলাই গল হ'ল এতিয়া ইয়াৰ আছে x⁴ ইয়াৰ আছে x² গতিকে 3 x² দিম x² লে কিমান হ'ব x⁴ প্ৰথমটো লগত কৰিলো এটা দুই নম্বৰটো চাওক ইয়াত কি আছে প্লাস ইয়াত আছে প্লাস 2x ৰ লগত x² ইনটু কৰিলে কি হ'ব যে +2x³ হৈ গল -15 ৰ লগত x² কৰিলে কিমান হ'ব -15x² হৈ গল এটো কি হৈ যাব মাইনাস এটো কি হৈ যাব মাইনাস এটো কি হৈ যাব প্লাস মাইনাস হলে কি হৈ যাব 0 হৈ যাব এটো মাইনাস হলে কি হৈ যাব +2x³ -2x³ কি হৈ যাব 0 হৈ যাব এটো হৈ যাব +15 এটো আছে -17 গতিকে 17 ৰ পৰা 15 গলে কিমান হ'ব 2 হ'ব আৰু 17 টো ডাঙৰ সংখ্যা গলে কি হ'ব ইয়াত আছে মাইনাস বহিব কাৰণ 17 ৰ পৰা কি আছে মাইনাস আছে গতিকে x² -2x² হ'ল 4x হ'ল +30 একেলগে হৈ গল এতিয়া ইয়াত আছে প্লাস ইয়াত আছে মাইনাস হয় ইয়াত আছে x² ইয়াত আছে x² কি বেছি হৈ আছে -2 এটা বেছি হৈ আছে গতিকে -2 টো ইয়াত দিও -2 দিলে কি হ'ব -2 লগত x² কৰিলে কি হ'ব -2x² হৈ গল হ'ল ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে বহিব মাইনাস 2 লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 লগত কি আছে 2 লগত এক্সট্ৰা আছে গতিকে 4x হৈ গল মাইনাসে মাইনাসে 50 লগত কি আছে মাইনাস আছে ইয়াত আছে মাইনাস মাইনাসে কি হ'ব প্লাস 15 টু 30 +30 হল এটো হৈ যাব প্লাস প্লাস হলে কি হৈ যাব 0 এটো হৈ যাব প্লাস প্লাস হলে কি হৈ যাব 0 আৰু এটো হৈ যাব মাইনাস মাইনাস হলে কি হৈ যাব 0 গতিকে আমি কি পালো এটা পালো যে px ইকুয়াল কি পালো আমি এটা পালো x² - 2 পালো আৰু এটা পালো x² + 2x - 15 এতিয়া x² - 2 আৰু এটো মানে আমি কি পাইছিলো যে x - 3 পাইছিলো
আৰু x + 5 পাইছিলো নাই তে এটো পা কৰি আমি এটো পাইছিলো হয় নহয় থাকি গলে এতিয়া এটো গতিকে এতিয়া আইডাৰৰ কৰি দিও আইডাৰ x square minus 2 equal 0 তে x square equal 2 হৈ গল তে x ৰ ভ্যালু কি উলিয়াম কাৰণ x ৰ ভ্যালু x square ভ্যালু আমি উলিয়াবলৈ কোন x ৰ ভ্যালু উলিয়াবলৈ কৈছে x ৰ ভ্যালু কি হৈ যাব এটা চাও ইয়াত আহি যাব ৰুট ওভাৰ আৰু যেতিয়া ৰুট ওভাৰ আহি যাব কি হ'ব এটো প্লাস মাইনাস চিন বহিব বুজি পাইছে প্লাস মাইনাস কাৰণ আমি ক'ব নোৱাৰো যে এটো প্লাস এটা হ'ব নে মাইনাস হ'ব হয় নহয় তাৰপিছত কৈছে অৰ কি আছে x - 3 = 0 এটাকে x = 3 আৰু আছে অর কি আছে x + 5 = 0 x = -5 হৈ গল এটাকে প্ৰদত্ত শূন্য কেইটা হৈছে শূন্য কেইটা কি হ'ব ইয়াত আছে প্লাস মাইনাস গতিকে আমি লিখিব লাগিব এবাৰ √2 প্লাসত আৰু এবাৰ লিখিব লাগিব √2 মাইনাস হৈ গল ইয়াত আছে 3 আৰু ইয়াত আছে -5 এইটো হৈ গল आंसर আৰু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আগৰ যদি ভিডিও কিটা চোৱা নাই গুটে বহুপদ চেপ্টাৰটো ৰিভিজন চেপ্টাৰটো মই গুটে ভিডিও লিংক তলত দিয়া আছে ইয়াৰ ভিডিওটো তলত আপুনি চাব পাৰিব গুটে কিটা ভিডিও লিংক দি থোৱা আছে গতিকে গুটে কিটা ভিডিও আপোনালোকে চাই লব বহুত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় বুজি পাইছে ধন্যবাদ